Hello everyone, welcome to my YouTube channel Educare Tuition. আজি মই আলোচনা কৰিম পৰিমিতি চেপ্টাৰৰ অনুশীলনী 11.2 প্ৰথমটো গণিতত কি দিয়া আছে এটা গণকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 cm হলে গণকটোৰ পৃষ্ঠকালি উলিয়াব দিছে কি কৈছে এটা গণকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে 27 cm সেই গণকটোৰ পৃষ্ঠকালি উলাব লাগে আমি কি জানো গণকৰ পৃষ্ঠকালিৰ ফৰ্মুলা কি 6 into বাহু স্কয়ার বা দৈর্ঘ্য এই প্রতিটো বাহুর দৈর্ঘ্য যে দৈর্ঘ্য স্কয়ার মানে L স্কয়ার ঠিক আছে এতিয়া চাওক কোশ্চেন নম্বৰ 1 কি কৈছে দিয়া আছে কি কি আগত সলিউশন দিয়া আছে কি দিয়া আছে বাহুর দৈর্ঘ্য বাহুর দৈর্ঘ্য L দিয়া আছে কিমান 27 cm তো কি কৈছে হলে ঘনকটোৰ পৃষ্ঠকালি ঘনকৰ পৃষ্ঠকালি উলিয়াব দিছে ঠিক আছে লিখিম যে কি আমি জানো ঘনকৰ আমি জানো যে ঘনকৰ পৃষ্ঠকালি সমান কিমান 6 L স্কয়ার ঠিক আছে এইখিনি লগে ঠিকই আছে ঘনকৰ পৃষ্ঠকালি 6 L স্কয়ার এতিয়া চাওক 6 L মানে 27 স্কয়ার সেন্টিমিটার আছে ইয়াতে সেন্টিমিটার স্কয়ার হ'ব 6 27 স্কয়ার মানে কি 27 পূরণ 27 এতিয়া 27 ক পূরণ কৰি চাও কিমান হয় 7 7 গুণ 49 49 ৰ 9 হাতৰ 4 7 2 গুণ 14 আৰু 4 কিমান 14 আৰু 4 18 ঠিক আছে তাৰ পিছত 2 7 গুণ 14 14 4 হাতৰ 1 2 2 গুণ 4 1 5 9 8 4 12 12 2 হাতৰ 1 6 1 7 তাৰ পিছত আৰু কি আছে এখিনি হল 6 পূৰণ 7 to 9 সেন্টিমিটার স্কয়ার তার পিছত 6 ৰ লগত এখিনি পূৰণ ইয়াতে 60 পূৰণ দিওক 6 9 গুণ 54 54 ৰ 4 হাতৰ 5 6 2 গুণ 12 আৰু 5 17 17 ৰ 7 হাতৰ 1 6 7 গুণ 42 কে 6 7 গুণ কিমান 42 আৰু 1 43 43 কিমান হল 437 সেন্টিমিটার স্কয়ার এটাকে কি ঘনকৰ এখানে এটাকে ঘনকৰ পৃষ্ঠকালি সমান কিমান 437 সেন্টিমিটার বা বর্গ সেন্টিমিটার তাৰ পিছত চাওক 2 নম্বৰটোত কি দিয়া আছে এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতা পৰিসীমাৰ 10 ভাগৰ 1 অংশ হলে কি কৈছে উচ্চতা কিমান পৰিসীমাৰ 10 ভাগৰ 1 অংশ পৰিসীমা দিয়া আছে কিমান 30 সেই পৰিসীমাৰ 10 ভাগৰ 1 অংশ মানে যদি আমি 30 ক 10 ৰে হৰণ দিও কিমান ওলাব 3 তাৰ মানে আমি ক'ব পাৰো যে উচ্চতা 3 হলে কোঠাটোৰ 4 বেৰৰ কালি নিৰ্ণয় কৰিব দিছে এতিয়া চাওক কোশ্চেন নম্বৰ 2 দিয়া আছে দিয়া আছে এসে কোঠাটোৰ পৰিসীমা বা কোঠাৰ পৰিসীমা দিয়া আছে 30 মিটাৰ ঠিক আছে আৰু দিয়া আছে কোঠাৰ উচ্চতা কোঠাৰ উচ্চতা দিয়া আছে কিমান এসে পৰিসীমাৰ 10 ভাগৰ 1 অংশ এইখিনি মই বুজাৰ কাৰণে লিখিছো পৰিসীমাৰ 10 ভাগৰ 1 অংশ তাৰ মানে পৰিসীমা দিয়া আছে কিমান 10 পৰিসীমা দিয়া আছে 30 ইয়াতে পূৰণ 10 ভাগৰ 1 অংশ মানে এনেকৈ হ'ব ঠিক আছে এইটো মিটাৰ হ'ব তো এইটো কাটিল থাকিল কিমান 3 ৰ গুণ 3
3 মিটাৰ এইখিনিলৈকে বুজি পাইছে এতিয়া চাওক যেহেতু পৰিসীমা কোঠাটোৰ পৰিসীমা দিয়া আছে 30 মিটাৰ আৰু উচ্চতা দিয়া আছে কিমান 3 মিটাৰ এতেকে আমি কি ওলাব দিছে কোঠাটোৰ 4 বেৰৰ কালি ওলাব দিছে এতেকে কোঠাটোৰ 4 বেৰৰ কালি এনেকে আমি কি জানো কোঠাটোৰ 4 বেৰৰ কালিৰ ফৰ্মুলা কি আছিল পৰিসীমা পূৰণ উচ্চতা ঠিক আছে পৰিসীমা পূৰণ উচ্চতা ঠিক আছে যদি এইখিনি পৰিসীমাটো আমি ভাঙি ভাঙি লিখো কেনেকৈ লিখিম যে 2 * L * B তাৰপিছত এনেকৈ আৰু বহুত কিবা কিবি আছে সেইকাৰণে ইমান লিখিব নালাগে মই ডাইৰেক্ট লিখিছোঁ যে পৰিসীমা * উচ্চতা ঠিক আছে আমাৰ পৰিসীমা কিমান দিয়া আছে 30 মিটাৰ উচ্চতা কিমান দিয়া আছে 3 মিটাৰ এইখিনি পূৰণ কৰি দিয়ক হৈ যাব এনসাৰটো 3 গুণ কিমান 9 আৰু 0 মিটাৰ আৰু মিটাৰ পূৰণ কৰিলে কিমান হ'ব মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ এতিয়া চাওক 3 নম্বৰটো 3 নম্বৰত কি দিয়া আছে আয়তীয় ঘনকেটাৰ মুঠ পৃষ্ঠকালি 50 বর্গ মিটার और पार्श्व पृष्ठकालिर और पार्श्व पृष्ठर काली 30 বর্গ মিটার হলে ইয়ার ভূমি তলৰ কালি উলিয়াব দিছে ধৰক কি কৈছে এটা কি আয়তীয় ঘনকেটা কৈছে আয়তীয় ঘনকৰ পৃষ্ঠকালি কেটা মুঠ পৃষ্ঠকালি কেটা 6টা থাকে ওপৰ তল আৰু 4টা সাইড এইটো হল মুঠ পৃষ্ঠকালি আৰু কি কৈছে পাৰ্শ্ব পৃষ্ঠকালি কেটা 4টা থাকে ঠিক আছে এই পাৰ্শ্ব পৃষ্ঠকালি দি আছে 30 বর্গ মিটার ইয়ার ভূমি তলৰ পৃষ্ঠকালি মানে এই ভূমি যোনটা তলৰটো আৰু ওপৰটো সেই দুটাৰ আমাৰ কি উলাব দিছে কালি উলাব দিছে এতিয়া চাওক क्वेश्चन नंबर 3 सॉल्यूशन दिया আছে কি কি এখানে আগত লিখিল দিয়া আছে আয়তীয় ঘনকেটার মুঠ পৃষ্ঠকালি আয়তীয় ঘনক এটার মুঠ পৃষ্ঠকালি দিয়া আছে কিমান 50 বর্গ মিটার মানে মিটার স্কয়ার ঠিক আছে মিটার তার পিছত দিয়া আছে পার্শ্ব পৃষ্ঠকালি দিয়া আছে 30 মিটার স্কয়ার মানে বর্গ মিটার ইয়ারে ভূমি তলৰ কালি উলাব দিছে এতিয়া প্ৰথমত মই কি কৰিম এতেকে কি কৰিম এই দুটাৰ আগত পাৰ্থক্য ওলাম ঠিক আছে মুঠ পৃষ্ঠকালি আৰু পার্শ্ব পৃষ্ঠকালিৰ পাৰ্থক্য এতেকে লিখিম কি মুঠ পৃষ্ঠকালি আৰু পার্শ্ব পৃষ্ঠকালিৰ পাৰ্থক্য কিমান হ'ব মুঠ পৃষ্ঠকালি কিমান আছিল 50 মিটার স্কয়ার মাইনাস পার্শ্ব পৃষ্ঠকালি আছিল কিমান 30 মিটার স্কয়ার 50 পৰা 30 গলে কিমান থাকিব 20 মিটার স্কয়ার এইখিনি হল কি এই দুটাৰ কি পাৰ্থক্য এতিয়া আমাক উলাব দিছে কি ইয়াৰ কি কৈছে ভূমি তলৰ কালি উলাব দিছে এতেকে আমি লিখিম যে আয়তৰ ভূমি তলৰ বা ঘন আয়তীয় ঘনকেটাৰ ভূমি তলৰ কালি ডাইৰেক্ট লিখিম যে ভূমি তলৰ কালি ইয়াৰ লিখিম ঠিক আছে ইয়াৰ ভূমি তলৰ কালি এইখিনি মিটাৰ স্কয়াৰ এতিয়া কি ভূমি তল কেইটা আছে দুটা এইটো তল আৰু তল ইয়াৰটো দুইৰে হৰণ হ'ব কিমান বাৰ যাব 10 বাৰ ঠিক আছে মিটাৰ স্কয়াৰ কিমান পালো ভূমি তলৰ কালি পাইছো কিমান 10 মিটাৰ স্কয়াৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ ভিডিওটো ইউটিউবৰ পৰা চাই আছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ফেসবুক পেজৰ পৰা চাই আছে তেন্তে ফলো কৰি দিব